নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘৰেখী ফলাফল শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি প্ৰাপ্ত কৰিব। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধনত ভাঙি দিব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল, কিন্তু লগত এইটো কথাও মনত ৰাখিব যে যেতিয়া আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত, সেই সময়খিনি আপুনি কটাব পাৰিব। আপোনাৰ জীৱনসংগী আবাদ হোৱাৰ বাবে আপোনাক অশান্তি প্ৰদান কৰিব। আজি আপুনি নিজৰ ভোজন বিলাসীত মনটোক ভৰপূৰ আনন্দ কৰিব। আজি কোনোবা ভাল ৰেষ্টুৰেণ্টত গৈ বহুত ভাল খোৱা বস্তু খাব পাৰিব। প্ৰেম জীৱনত মিশনৰ সহজ কৰিবৰ বাবে প্ৰয়োজনত কীৰ্ণৱক সহায় আগবঢ়াব। বৃষ ৰাশি ফলাফল আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আজি আপোনাৰ অৰ্থ খৰচ কৰিব পৰা দৰকাৰ নহ'ব, কাৰণ ঘৰত কোনোবা ডাঙৰজনে আপোনাক পইচা দি সহায় কৰিব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময়খিনি অতিবাহিত কৰক আৰু এটা শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যাৰ লগত লগ হৈ আপোনাক কাষ চাপে, তেন্তে তেওঁলোকক আপুনি অৱহেলা কৰক আৰু তেওঁলোকক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজি আপোনাৰ প্ৰিয়জনৰ আপোনাৰ অস্থিৰ স্বভাৱে আপোনাৰ লগত কথা বতৰা পাতোঁতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিজৰ কামৰ পৰা অব্যাহতি লৈ আপুনি কিছু সময় নিজৰ জীৱনৰ লগত সংগই কটাব পাৰিব। আপুনি নিজৰ বৈবাহিক জীৱনত নিৰাশজনক বুলি অনুভৱ কৰিব পাৰে, সেয়েহে সময় থাকোঁতে কিবা নতুনত্ব আনিব চেষ্টা কৰক। দিনটো সতেজ থাকিবৰ বাবে নিতৌ পুৱা সূৰ্যক নমস্কাৰ কৰিব। মিথুন ৰাশি ফলাফল স্বাস্থ্য অধিক যতন লোৱা উচিত। ধনৰ আৱশ্যকতা যিকোনো সময়তে আহিব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচা সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনাটো আৰম্ভ কৰক। নৱজাত শিশুৰ বাবে বেয়া স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্য অৱস্থা বেছি বেয়া কৰিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব, তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। বেলেগ কাৰোবাৰ লগত কথা শুনি আজি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভালপোৱা আদিয়ে বিষয়টো ভাল হৈ যাব। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে। বেচন মিঠাই আৰু বেচন তেলেৰীয়া বস্তু দুখীয়া নিচলাক বিতৰণ কৰক, স্বাস্থ্যভাৱে ভাল হ'ব। কৰ্কট ৰাশি ফলাফল চকুৰ বেমাৰীসকলে প্ৰদূষিত ঠাই যোৱাৰ পৰা সাৱধান হওক, কাৰণ ধোঁৱাই আপোনাৰ চকু বেয়া কৰি হানিকাৰক আৰু বেছিকৈ কৰিব। সৰু সৰু কণাবোৰ আপোনাৰ চকুত অধিক ক্ষতি কৰিব পাৰে। যদি সম্ভৱ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুটোক বচাই ৰাখক। যদি আপুনি ছাত্ৰ হয় তেন্তে বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাক ভাগ্য বিষম কৰিব। বন্ধু আৰু আত্মীয়ৰ লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন ভাল সমস্যা জড়িত হ'ব পাৰে। জীৱন দৌৰৰ মাজত আপুনি আজি সন্তানৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। তেওঁলোকৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনত বহুত মুহূৰ্ত হেৰুৱাইছে। সময়ৰ গতিত চলিবলৈ গৈ আপোনাৰ জীৱনসংগী কিছু কামৰ পৰা আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছৰখিনি আপোনাৰ ঠিকে যাব। ক'লা ৰঙৰ গাই গৰুক ভালকৈ যতন লওক। প্ৰেম জীৱনত বহুত ধনাত্মক আৰু সক্ৰিয় হৈ উঠিব। সিংহ ৰাশি ফলাফল আপোনাৰ আজি বেপৰোৱা স্বভাৱৰ বাবে আপুনি স্বাস্থ্যত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহিব পাৰে, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰিব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আজি টিভি আৰু মোবাইল চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব, জৰুৰী কাম কৰিবলৈ আপুনি পাহৰি যাব পাৰে। আজি দিন হ'ল উন্মান হৈ যোৱা, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উষ্ণতাত অনুভৱ কৰিব। আজি আপুনি গোটেই দিনটো চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব পাৰে। ভাল স্বাস্থ্যৰ বাবে বা প্ৰাপ্তিৰ বাবে বাদাম, চানা দালি, ঘিউ, হালধীয়া বস্ত্ৰ বা কোনোবা দ্ৰব্য স্থানত আপুনি দান কৰক। আপোনাৰ দিনটো ভালে যাব। স্বাস্থ্যটো আপোনাৰ ঠিকেই আছে আৰু ধনৰ সম্পত্তিও ষ্টাৰ আপোনাৰ কালিৰ দিনটোৰ ৰেটিংটো ভালে আছে। পৰিয়ালৰ ৰেটিংটো ভাল আছে। আপোনাৰ প্ৰেম বিষয়ত কাইলৈ যিটো ৰেটিং সেইটো ভালে আছে। চাকৰিৰ ক্ষেত্ৰতো আপোনাৰ ঠিকে আছে। বৈবাহিক জীৱনতো আপোনাৰ ঠিকে আছে। বৰ্তমান আপুনি সুখেৰে দিন পাৰ কৰিব পাৰিছে। কন্যা ৰাশি ফলাফল যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা আপুনি বিৰত হৈ থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক
অৱস্থাৰ উন্নতি হ'ব পাৰে। এনেকুৱা মানুহৰ পৰা দূৰত থাকক যাৰ বেয়া অভ্যাসে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। যদি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেনে নিজৰ বস্তুবোৰ তদাৰক বা অতিৰিক্ত সুৰক্ষা দিয়াটো আৱশ্যকতা আছে। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। বাগিচা কাম কৰাটো আপোনাক সন্তুষ্টতা দিব। ইয়াৰ ফলত আপুনি পৰিৱেশো ভাল লাভ কৰিব। কলা বগতিয়াল আটাৰ লগত মিহলি কৰি তাৰে সৰু বল বনাই মাছক খোৱালে স্বাস্থ্যত প্ৰভাৱ পৰিব। তুলা ৰাশিৰ ফলাফল, ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। আপোনাৰ স্বাস্থ্যৰ জীৱনত ভাল কৰিবলৈ হ'লে আপুনি নিজেই কষ্ট কৰিব লাগিব। কাৰণ একো নোকোৱাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহে। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওপৰত নিয়ন্ত্ৰণক আনক আৰু স্বাস্থ্য ভাল ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আজিৰ দিনটোত বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলক নিজৰ পিনে ধ্যান আকৰ্ষিত কৰিব পাৰিব। প্ৰেমৰ সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব। খালী থকা সময়ত সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। হালধীয়া ৰঙৰ দালি গৰুক খুৱাব। বৃশ্চিক ৰাশি ফলাফল, আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হ'ব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব পাৰে। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালে পৰিৱেশটো আনন্দ ভৰা কৰি তুলিব। অলপ ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যেনে মই তোমাক এৰি পৃথিৱীখনত আন কাৰোৰে লগত থাকিব নোৱাৰিম। আজি কোনোবা সহকৰ্মীৰ লগত আপুনি সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদহে কৰিলে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তিৰ নিৰ্মূল এক আহিলা হিচাপে গণ্য কৰে তেওঁলোকৰ ধাৰণাটো ভুল হ'ব, কাৰণ আজি তেওঁ সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যাব পাৰে, কাৰণ আপোনাৰ কিবা মনৰ দ্বন্দ্বৰ মাজত থাকিব আৰু যাৰ সমাধান আপুনি উলিয়াব পৰা নাই। নিজৰ জীৱনশৈলী সুচাৰুৰূপে চলাবলৈ হ'লে সদায় চাফা কৰা বা ইস্ত্ৰি কৰা কাপোৰহে আপুনি পৰিধান কৰি ডিউটিলৈ ওলাই যাব। স্বাস্থ্যটো আপোনাৰ কাইলৈ ভালেই আছে। ধন সম্পত্তি আৰু পৰিয়ালৰ প্ৰেম বিষয়ত চাকৰি বৈবাহিক জীৱন চব ঠিকেই আছে। ধনুৰাশিৰ ফলাফল, আপোনাৰ ব্যক্তিত্বক আজি সুগন্ধিৰে বিয়পিব পাৰিব আৰু আকৰ্ষিত কৰিব সকলোকে। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত আপুনি নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱনসংগীক ধৈৰ্য হেৰুৱাই পেলাব পাৰে। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকক। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক তেওঁলোকে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে। জীৱন লগৰীৰ লগত ভাল ধাৰণা কথা বতৰা হ'ব পাৰে আৰু আপুনি অনুভৱ কৰিব যে আপোনাৰ লগত দুজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিবলৈ যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে। গৰুক বাৰ্লি খোৱালে ঘৰত ভাল মুহূৰ্ত উদযাপন হ'ব। স্বাস্থ্য, ধন সম্পত্তি, পৰিয়াল আৰু প্ৰেম বিষয়ত চাকৰি আৰু বৈবাহিক জীৱনটো আপোনাৰ কাইলৈ ঠিকেই আছে। মকৰ ৰাশিৰ ফলাফল, আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। এই ৰাশিৰ লোকসকল ঘৰৰ সকলো সদস্যৰ পৰা দূৰত থাকক। আজি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে তেওঁলোকৰ লগত সম্পৰ্ক নকৰিব। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰিব। আজি প্ৰেমৰ পিনেদি চাবলৈ গ'লে বহুত বিবাদিত থাকিব। সময়ৰ গতিত লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপুনি আজি অনুভৱ হ'ব আৰু তথাপি আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় টনাটনি হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখাব পাৰে। সৰু ব্যৱসায়ীসকলে আজি কৰ্মচাৰী সুখী কৰিবলৈ পাৰ্টি আয়োজন কৰিব পাৰে। আপোনাৰ ইষ্ট দেৱতা আৰু তামৰ মূৰ্তি পূজা কৰা ৰুমত স্থাপন কৰি নিয়মিত পূজা কৰিলে পৰিয়ালৰ সম্বন্ধসমূহ বিশ্বাসত অটুট থাকিব। কুম্ভ ৰাশিৰ ফলাফল, প্ৰভাৱশালী লোকসকলৰ লগত সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। সম্পত্তিৰ লগত জড়িত লেনদেনে সম্পূৰ্ণ হোৱা আৰু লাভান্বিত হ'ব। জীৱনসংগী জীৱনৰ পৰিৱৰ্তন অনাৰ সময়ত সহায় কৰিব। নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়াত সহায় আৰু যি কষ্ট জীৱনৰ পৰা আপুনি শিকি আছে এই পথত লাভ কৰিছে। লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাসমূহৰ বাবে আপুনি মন বেয়া নকৰিব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে আৰু আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰে লগতে আপুনি বিনম্ৰভাৱে বা ভদ্ৰভাৱে আপুনি ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বক ৰহস্য জানিব পাৰিব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। আপোনাৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে আপুনি আজি ঘৰৰ মানুহখিনিৰ লগত খং কৰিব পাৰে। তামৰ মুদ্ৰাত ৰঙা সূতা বান্ধি ডিঙিত ধাৰণ কৰিলে বৈবাহিক জীৱনত সুখ আৰু শান্তিময় হ'ব। কাইলৈ আপোনাৰ স্বাস্থ্য আৰু ধন সম্পত্তি, পৰিয়াল, প্ৰেম বিষয়ত চাকৰি, বৈবাহিক জীৱনখিনি মোটামুটি ঠিকেই আছে। মীন ৰাশিৰ ফলাফল,
ধ্যান কৰিলে শান্তি লাভ কৰিব। বহু দিনৰ পৰা পৰি থকা বিষয় এটা নতুনকৈ হোৱাত সহজে আপোনাক মন আৰু মগজুক অনবৰতে আৱৰি থাকিব। দিনটোক অধিক ৰোমাঞ্চক বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগী জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। সেইবাবে সেইবোৰ লোকৰ কথা লৈ মন বেয়া নকৰিব যাৰ কোনো গুৰুত্ব আপোনাৰ জীৱনত নাই। আটা, চেনি আৰু ঘিউ এটা মিশ্ৰণ নাৰিকলৰ ভিতৰত ভৰাই আহঁত গছৰ তলত ৰাখিলে আপোনাৰ অৰ্থ উপাৰ্জন বাঢ়িব। কাইলৈ আপোনাৰ স্বাস্থ্য, ধন সম্পত্তি, পৰিয়ালৰ প্ৰেম বিষয়ত, চাকৰিত, বৈবাহিক জীৱন মোটামুটি ঠিকে যাব। ধন্যবাদ। মোৰ চেনেললৈ যদি প্ৰথম আহিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিলে আপোনালোকে সোনকালে সঠিক সময়ত আপুনি ডেইলি ৰাশিফলখিনি পাই থাকিব। ধন্যবাদ।